মোৰ নষ্টালজিয়া আৰু এজন গাড়ী চালক শিৱসাগৰ জিলাৰ প্ৰান্তীয় অঞ্চল হাপেখাতিখন এতিয়া এখন সৰু চহৰ হৈ পৰিছে চহৰখনত আজিকালি সৰু ডাঙৰ দোকানৰ লগতে যাতায়াতৰ বাবে অনেক গাড়ীৰ ব্যৱস্থা হ'ল মানুহৰো ব্যস্ততা বাঢ়িল আধুনিক যান্ত্ৰিকতাই ক্ৰমাৎ গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে অঞ্চলটো মাৰফত হেৰাবলৈ আৰম্ভ হৈছে সহজ জীৱনৰ সৰলতা আমি সৰু থাকোতে ঠাইখন আজিৰ দৰে নাছিল আজিৰ দৰে যান বাহন আৰু জনসমাগম ৰাজহুৱা পৰিবহণ ব্যৱস্থা বুলিবলৈ তেতিয়া ৰাজ্যিক পৰিবহণৰ একমাত্ৰ পুৰণি ৰঙা বাছ এখন আৰু হাপেখাতি সৰু ৰেল ষ্টেচনটোত ৰখোৱা কয়লা ইঞ্জিন চালিত এখন ৰেলগাড়ী সেয়ে আমাৰ সৰু সমাজখনক এই দুই পৰিবহণ ব্যৱস্থাই দুটা শ্ৰেণীত বিভক্ত কৰিছিল যিসকলে সৰু সুৰা বেপাৰ বাণিজ্য কৰিছিল তেওঁলোকে ব্যৱহাৰ কৰিছিল ৰেলগাড়ীখন কিয়নো কয়লা ইঞ্জিন চালিত ৰেলগাড়ীখন পোৱা গৈছিল বাণিজ্যিক চহৰ তিনিচুকীয়ালৈ আৰু আমাৰ অঞ্চলৰ বাহিৰত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰী তথা চৰকাৰী চাকৰিয়ালসকলে ব্যৱহাৰ কৰিছিল ৰাজ্যিক পৰিবহণৰ পুৰণি ৰঙা সেই বাছখন লংপুটীয়া সোণাৰী হৈ পোনে পোনে আহিছিল শিৱসাগৰ চহৰলৈ হাপেখাতিত তেতিয়া কোনো বাছ আস্থান নাছিল পুৰণি ৰঙা বাছখনৰ চালক গগৈদা যি ভাড়াঘৰত থাকিবলৈ লৈছিল সেইটোৱেই হৈ পৰিছিল অঘোষিত বাছ আস্থান তথা ৰাজ্যিক পৰিবহণৰ কাৰ্যালয় গগৈদা বৰ দয়ালু তথা ঘুহুতীয়া স্বভাৱৰ ব্যক্তি আছিল সকলোৰে আদৰ তথা প্ৰিয়ভাজন আছিল চুটি চাপৰ পেটোৱা সেই ব্যক্তিজন আমাৰ লগতে বাহিৰত শিক্ষা গ্ৰহণ কৰি থকা সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে সমীহ কৰি চলিছিল এই মানুহজন গগৈদাক অসন্তুষ্ট কৰি লোৱা মানে অবাঞ্ছিত আহুকালত পৰা সেই ৰঙা বাছখন পুৱা 7 বজাত হাপেখাতিৰ পৰা যাত্ৰা আৰম্ভ কৰি সুদীৰ্ঘ 70 কিলোমিটাৰ পথ অতিক্ৰম কৰি শিৱসাগৰ সদৰ আহি পাইছিলহি পুৱা 11 বজাত আৰু তেনেদৰে শিৱসাগৰৰ পৰা উভতনি যাত্ৰা আৰম্ভ হৈছিল বিয়লি 3 বজাত বাছখন সদায় যাত্ৰীয়ে ঠাহ খাই আছিল যদিও মহিলা তথা শিশুৰ বাবে আসনৰ অভাৱ কেতিয়াও হোৱা নাছিল গগৈদাৰ ব্যক্তিগত প্ৰচেষ্টাতেই মহিলা শিশুৱে বাছখনত বহি যোৱাৰ সুবিধা লাভ কৰিছিল সুদীৰ্ঘ যাত্ৰা পথত বাছ ৰখোৱাৰ কোনো নীতি নিয়ম নাছিল কিন্তু হাপেখাতিৰ পৰা আহোঁতে সোণাৰী গড়গাঁও আদি ঠাইত অধিক সময় ৰখোৱা হৈছিল বাছখন অৱশ্যে তাৰো নিৰ্দিষ্ট কাৰণ নথকা নহয় সেয়ে কোনো যাত্ৰীয়ে চালকৰ সেই সিদ্ধান্তৰ প্ৰতিবাদ নকৰিছিল গগৈদা গাড়ীখনৰ চালক আসনৰ পিছৰ এটা বৃহৎ অংশ সদায় সংৰক্ষিত আছিল সেই নিৰ্দিষ্ট অংশ আৰু চিট দুটাত কোনো যাত্ৰীকে বহিবলৈ অথবা থিয় হ'বলৈ অনুমতি দিয়া নহৈছিল বাছখনৰ সেই ঠাই অংশত বাহিৰৰ মেজ হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঘৰৰ পৰা পঠিওৱা চাউল তথা অন্যান্য সামগ্ৰী টোপোলাবোৰ ৰখা হৈছিল গগৈদাই ঠিকনা অনুসৰি বয় বস্তুবোৰ ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিহে উভতনি যাত্ৰা আৰম্ভ কৰিছিল গগৈদাৰ ঘৰৰ চৌকাত চাউল সিজিছিল নাই সিও সন্দেহৰ কথা কিয়নো ঘূৰি আহি ল'ৰা ছোৱালী ঘৰত খা খবৰ দি ফুৰোতে নিশা দুপৰ হৈছিল শুনিছো বাছখন এতিয়া হাপেখাতিলৈ নচলে অৱশ্যে চহৰখনত যাতায়াতৰ বাবে অনেক ব্যক্তিগত সৰু ডাঙৰ গাড়ীৰ ব্যৱস্থা হ'ল কুৰিয়াৰ ছাৰ্ভিচ কাৰ্গো ছাৰ্ভিছো আৰম্ভ হ'ল সকলোৰে হাতে হাতে এতিয়া হ'ল মোবাইল ফোন গগৈদাৰ এতিয়া প্ৰয়োজনেই বা ক'ত আজিকালি গগৈদা ক'ত থাকে কি কৰে কোনেও নাজানে জনা হ'লেও আজিৰ তাৰিখত সাধাৰণ গাড়ী চালক গগৈদাক অবাবত কোনেনো আদৰ সাদৰ কৰিলেহেঁতেন